ভাৰতীয় সাংবাদিক সংঘৰ আজি অসম ৰাজ্যিক সমিতিৰ নগাঁও জিলা সমিতিয়ে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে আৰু ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাৰতীয় সাংবাদিক সংঘই সাংবাদিকৰ সন্তানে যাতে বিনামূলীয়াকৈ পঢ়া শুনা কৰিব পাৰে তাৰ বাবে নগাঁও জিলাস্থিত ব্যক্তিগত খণ্ডৰ প্ৰায় 19খন বিদ্যালয় আজি আহে আৰু তেওঁলোকলৈ ভাৰতীয় সাংবাদিক সংঘৰ তৰফৰ পৰা আমি আহ্বান জনাওঁ দিন ৰাতি একাকাৰ কৰি নিজৰ কাম কৰি অহা যাতে সাংবাদিকসকলৰ সন্তানে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত উচ্চ শিক্ষাৰ বাবে বিনামূলীয়াকৈ শিক্ষাদান ল'ব পাৰে আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল নগাঁও জিলাত যিসমূহ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আছে নাৰ্ছিং হোম আছে সেই নাৰ্ছিং হোমসমূহে যাতে সাংবাদিকৰ যদি কেতিয়াবা গুৰুতৰভাৱে অসুস্থ হয় তেওঁলোকৰ বাবে যাতে চিকিৎসা বিনামূলীয়া হয় সেই তাৰ এটা বিশেষভাৱে আপিল কৰা হয় আৰু নগাঁওস্থিত ব্যক্তিগত খণ্ডৰ একাংশ নাৰ্ছিং হোমে সেই কথাত আমাক সহমত প্ৰকাশ কৰে আৰু আমি ভাবোঁ যে ভাৰতীয় সাংবাদিক সংঘৰ এয়া এক বৃহৎ সফলতা আৰু অসম ৰাজ্যৰ সাংবাদিকসকলৰ বাবে এই এটা সুখবৰ কেৱল নগাঁও নহয় অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ ভৈৰৱকুণ্ডৰ পৰা মেন্দি পথাৰলৈ প্ৰতিখন জিলাতেই আমাৰ সাংবাদিকসকলৰ সন্তানে বিনামূলীয়া শিক্ষাদান আচলতে কৰিব পাৰিব লাগিব তেওঁলোকে বিনামূলীয়াভাৱে পঢ়া শুনা কৰিব পাৰিব লাগিব আৰু সাংবাদিকসকল যাতে অসুস্থ হ'লে বিনামূলীয়া চিকিৎসা তেওঁলোকে লাভ কৰিব পাৰে তাৰ বাবে আমি এটা সবল পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু অসমৰ প্ৰত্যেকজন সাংবাদিককে এই ক্ষেত্ৰত আমি হাত উজান দিবলৈ অনুৰোধ জনাইছোঁ প্ৰত্যেকখন জিলাতেই সাংবাদিকৰ সন্তানে বিনামূলীয়াকৈ পঢ়িব পাৰিব লাগিব আৰু প্ৰত্যেকজন সাংবাদিক অসুস্থ হ'লে বিনামূলীয়া চিকিৎসা হ'ব লাগিব।